নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আজি আপোনালোকৰ লগত এটা খুব ইম্পৰ্টেণ্ট বিষয়ৰ ওপৰত আলোচনা কৰিম সেইটো হ'ল পঞ্চ মহাপুৰুষ যোগ খুব ইম্পৰ্টেণ্ট বিষয়বস্তু আগতে হয়তো মই দিছোঁ বহুত দিন আগত হয়তো পাহৰিয়ে গৈছে কিছুমানে পোৱালে নতুন নতুন বিশেষকৈ বহুত অনুৰাগী আছে আহি গতিকে আপোনালোকে যিসকল জ্যোতিষৰ প্ৰতি আগ্ৰহ আছে সেইসকলে নিশ্চয় এই চেনেলযোগে হয়তো বহুত কথা গম পাইছে জ্যোতিষ সম্পৰ্কে ইয়াত বিশেষকৈ বিশেষ একো আলোচনা নহয় এই চেনেলটোত অকল জ্যোতিষৰ বিষয়ে আলোচনা হয় জ্যোতিষ সম্পৰ্কে বিশেষকৈ কিছুমান গ্ৰহৰ বা নক্ষত্ৰ বিশেষকৈ যিমান যি নহওক সমস্যা লগত সমাধান কিছুমান সমস্যাৰ লগত সমাধানত বহু কথা আলোচনা কৰা যায় বা কৰি আহিছ আজি বিশেষকৈ মই আলোচনা কৰিম পঞ্চ মহাপুৰুষ যোগ মই কেতিয়াবা আপোনালোকৰ কুণ্ডলীত বহুতৰে বিচাৰ কৰোঁতে হয়তো লিখি দিওঁ যে আপোনাৰ কুণ্ডলীত পঞ্চ মহাপুৰুষ যোগ হৈ আছে কিন্তু কথা হ'ল কি পঞ্চ মহাপুৰুষ যোগ হৈ থকা বুলি কোৱাৰ লগে লগে তাত মই গোটেইখিনি বিষয়বস্তু মানে উল্লেখ কৰিব নোৱাৰোঁ স্লাইড চিম্পলি শুভ এটা মানে খুব ভাল শুভ বুলি এটা কৈ থৈ দিওঁ প্ৰকৃতপক্ষে আচলতে কি ফল দিয়ে এই যে পঞ্চ মহাপুৰুষ যোগ কি ফল দিয়ে আৰু পঞ্চ মহাপুৰুষ যোগ মানে মাত্ৰ পাঁচটা আমাৰ 9টা গ্ৰহৰ 5টা গ্ৰহই কৰে আৰু সেই এক বহুত ক্ষেত্ৰত কোৱা হয় পঞ্চ মহাপুৰুষ ৰাজযোগ আমি সাধাৰণতে আলোচনা কৰোঁতে আমাৰ জ্যোতিষৰ ৰাজযোগ বিষয় এটা খুব চেপ্টাৰ এটা আছে যিটোৰ ক্ষেত্ৰত আমি কওঁ যে কোণপতি কেন্দ্ৰপতি যদি কোনো কেন্দ্ৰ আৰু কোণপতি যদি একেলগে এটা ৰাশিত থাকে আহিফালে সেইটো ৰাজযোগ গতিকে এই ৰাজযোগৰ ফল কি সদায় শুভ হয় কিন্তু কথা হ'ল তাত এটাও কথা আছে যদি সেই যদি কেন্দ্ৰ বা কোণপতি যদি আপোনাৰ যদি ষষ্ঠ বা অষ্টম বা দ্বাদশত থাকে তেনেহ'লে তাৰ ফল নাপায় সেইটো কিন্তু মনত ৰাখিব ৰাজযোগ থাকিলেও তাৰ বাহিৰেও আৰু কিছু ৰাজযোগ সোমাই আছে এই বিষয়ে আলোচনা কৰা নাযায় প্ৰায় আজি মই সেইটো বাদ দিছোঁ প্ৰথম 4টা ভাগত আমি আলোচনা কৰি দিওঁ কেতিয়াবা কিন্তু কথা হ'ল কি পঞ্চ মহাপুৰুষ যোগ মই কৈছোঁ যে আমাৰ 9টা গ্ৰহ নিজস্বভাৱে ঠিক ৰাজযোগ সদৃশ ফল সেইকাৰণে কোৱা যায় পঞ্চ মহাপুৰুষ অৰ্থাৎ ৰাজযোগ সদৃশ ফল কাৰণে কোৱা যায় আচলতে এনে পঞ্চ মহাপুৰুষ যোগ সেইটো কিন্তু আমি তাৰ লগত সোমাই দিওঁ কি ৰাজযোগ অৰ্থাৎ এই ৰাজযোগৰ ফল সমতুল্য এটা গ্ৰহই দিব পাৰে সেই গ্ৰহ এটা হ'ল আপোনাৰ আমাৰ 9টা গ্ৰহৰ বিশেষকৈ 5টা গ্ৰহ সেই 5টা হ'ল আপোনাৰ বিশেষকৈ প্ৰথম হ'ল বৃহস্পতি দেৱগুৰু শুক্ৰ দৈত্যগুৰু শুক্ৰই কৰিব তাৰপিছত কৰে বুধ কাৰগ্ৰহ তাৰপিছত কৰিব মংগলৰ সাহস পৰাক্ৰমৰ গ্ৰহ তাৰপিছত আন এটা হ'ল শনি আমাৰ শনি যোগ সৃষ্টি কৰে সেই একেই যোগ তাৰমানে কেতিয়া যোগটো সৃষ্টি হয় যদি এই 5টা গ্ৰহ বিশেষকৈ বৃহস্পতি শুক্ৰ বুধ মংগল শনি আৰু প্ৰত্যেকটাৰ নাম আছে একোটা কথা কৈ দিছোঁ একেলগে কেতিয়া কৰে যেতিয়া লগ্ন সাপেক্ষে এই গ্ৰহকেইটা যদি কেন্দ্ৰত থাকে কেন্দ্ৰস্থানত থাকে লগ্ন সাপেক্ষে কেন্দ্ৰস্থান বুলি কোৱাৰ লগে লগে লগ্নকো ধৰাই লগ্ন চতুৰ্থ সপ্তম আৰু দশম এইকেইটা হ'ল আমাৰ কেন্দ্ৰস্থান মানে কোন স্থানতো ফল দিয়ে নিদিয়া নহয় কিন্তু একদম মানে পূৰ্ণ পৰ্যায়ৰ ফল বুলি কোৱা যায় একেলগে যদি কেন্দ্ৰত থাকে গতিকে কেন্দ্ৰস্থানত সেইকেইটা হ'ল কি 1 4 7 10 আৰু সেইকেইটা থাকিব লাগিব আপোনাৰ বিশেষকৈ এনেকুৱাকৈ থাকিব ৰাশিকেইটা হৈ থাকিব লাগিব সেই গ্ৰহটোৰ লগ্ন সাপেক্ষে
হয়তো স্বক্ষেত্ৰী অথবা তুংগী ক্ষেত্ৰী বুলি আপোনালোকে কৈ থাকে সেই তুংগী ক্ষেত্ৰী যদি তুংগী স্থানত থাকে বা আৰু বিশেষকৈ নিজৰ ক্ষেত্ৰত থাকে আৰু ক্ষেত্ৰ থাকি সেই ক্ষেত্ৰটো হ'ব লাগিব আপোনাৰ হৈ লগ্ন সাপেক্ষে 1 বা 4 বা 7 বা 10 বিশেষকৈ এতিয়া মই আপোনালোকৰ লগত এইকেইটা মই বিশেষকৈ কি ফল আজি মই ফলটোৰ কথা ক'ম এনে পঞ্চমহাপুৰুষ যোগ আজি মই অলপ বিস্তৃতভাৱে অলপ বেছি পৰিমাণে ক'ম এনে লগ্ন আপোনাৰ কেতিয়াবা কোৱাটো বেলেগ আৰু আজিৰ ক্ষেত্ৰত হ'ল কি যদি বৃহস্পতি আহি গ'ল প্ৰথম কথা আৰম্ভ কৰিছোঁ বৃহস্পতি যদি লগ্ন সাপেক্ষে 1 4 7 10 এই ঘৰকেইটাত থাকে আৰু সেই ঘৰটো কি হ'ব লাগিব বৃহস্পতি সাপেক্ষে বৃহস্পতি লগ্ন সাপেক্ষে থাকিব লাগিব হয় আপোনাৰ কৰ্কট ৰাশিত নহয় মীনত নহয় ধনুত চাব কিন্তু অত কথা এটা আহিব কাৰণ বিশেষকৈ আপোনাৰ প্ৰায়বিলাক গ্ৰহৰে দুটাকে ক্ষেত্ৰ থাকে স্থান আছে গতিকে সেইফালৰ পৰা বৃহস্পতি হ'ল মীন ইফালে থাকিব মীন থাকিল ধনু ইফালে কৰ্কট তুংগী হয় তুংগী গ্ৰহ গতিকে এই স্থানত থাকিলে যদি সেই স্থানটো যদি আপোনাৰ কেন্দ্ৰ স্থান হৈ যায় লগ্ন সাপেক্ষে আৰু যদি এই স্থানত থাকে তেনেহ'লে বৃহস্পতিয়ে সৃষ্টি কৰা পঞ্চমহাপুৰুষ যোগ বুলি কোৱা হয় যাক কোৱা হয় হংসযোগ এই যোগটো হংসযোগ বুলি কোৱা হয় অৰ্থাৎ কোৱা আছে যেতিয়া লগ্ন সাপেক্ষে বৃহস্পতি ধনু মীন বা কৰ্কটত থাকে ফলটো হ'ল জাতক জ্ঞানী হয় থাকিব জাতক আধ্যাত্মিকতা সমাজত সন্মান প্ৰাপ্তি যোগ হৈ থাকে পাবয়ে সন্মান ন্যায়পৰায়ণ হয় দীৰ্ঘায়ু তাৰ লগত সুখী জীৱন যাপন কৰে যদি কাৰোবাৰ লগ্ন সাপেক্ষে যদি হংসযোগ হৈ আছে পঞ্চমহাপুৰুষ যোগ বৃহস্পতি সৃষ্টি কৰা তেনেহ'লে সেই জাতকসকল এই ফলটো সাধাৰণতে পাব বিশেষকৈ দশা অন্তৰ্দশা কালত এই জাতকৰ যদি আছে তেনেহ'লে সেই জাতকৰ যিমান বাকী যিয়ে নাথাকক বৃহস্পতি দশা কালত বিশেষকৈ সেই সময়খিনি খুব এটা ভাল ফল আৰু আপোনালোকে গমেই পালে কোনটোত ক'লোঁ কথা আছে এতিয়া আমি আপোনালোকে কৈ দিছোঁ কেনেকৈ এটা নাম বাকীখিনি আপোনালোকে নিজেই মিলাই ল'ব লগ্ন লৈ ফালে ক'ব লগ্ন য'ত থাকিব লং তাত লৈ ফালে আপোনালোকে চাব বাকীখিনি কৈ দিছোঁ স্বক্ষেত্ৰী হ'ব লাগিব আৰু তাৰ লগত উচ্চস্থ বা তুংগী হ'ব লাগিব ধৰক মই এটা কৈ দিছোঁ বৃহস্পতি চৰকাৰে আপোনাৰ বৃহস্পতি যদি মই কৰ্কটত থাকিলে সেই বৃহস্পতি আপোনাৰ পঞ্চমহাপুৰুষ যোগ হ'ব তেতিয়া লগ্ন কোনি হ'ব লাগিব আপোনাৰ তুলা লগ্ন যে তুলা লগ্ন জাতকৰ যদি আপোনাৰ যদি ইয়াত আছে বুজি পালে যদি ইয়াত আছে বিশেষকৈ তুলা লগ্ন হ'ল যদি কৰ্কটত বৃহস্পতি বহি আছে বৃহস্পতি কৰ্কটত তুংগী হয় অৰ্থাৎ পঞ্চমহাপুৰুষ যোগ সৃষ্টি হৈ আছে অথবা লগ্ন সাপেক্ষে আপোনাৰ ধৰক মীন লগ্নত হ'ল তাত বৃহস্পতি হৈ থাকিল আপোনাৰ পঞ্চমহাপুৰুষ যোগ হৈ আছে হংসযোগ অথবা যদি কন্যা লগ্ন হ'ল কন্যা লগ্ন সমসপ্তমত যদি অৰ্থাৎ যদি মীনত যদি বৃহস্পতি থাকে সমসপ্তম হ'লে সেইটো থাকিব তেতিয়া আপোনাৰ কুণ্ডলী হংসযোগ হৈ আছে ঠিক এনেকুৱাকৈ কিছুমান বস্তু থাকি যায় আপোনাৰ ধৰক যেনেকৈ যদি মেঘ লগ্ন হ'ল লগ্ন মেঘ বৃহস্পতি কৰ্কটত আছে অৰ্থাৎ মেঘৰ পৰা কৰ্কটলৈকে 4 নম্বৰ ঘৰ চতুৰ্থ স্থান হৈ থাকিল আপোনাৰ হংসযোগ ঠিক এনেকুৱাকৈ আপুনি ঘূৰাব লাগিব ঠিক সেইদৰে আপোনাৰ মই এটা কথা কৈ দিছোঁ আপোনাৰ যদি নেক্সট মিথুন হ'ল মিথুনত লগ্ন হ'ল সমসপ্তম কোন থাকিব
যদি ধনুত যদি বৃহস্পতি থাকে আপোনাৰ সংযোগ ঠিক সেইদৰে কন্যাত যদি থাকে কন্যাৰ পৰা চাব গ'লে যদি আপোনাৰ ধনুত বৃহস্পতি থাকে চতুৰ্থ স্থান হ'ব কন্যা লগ্নৰ পৰা এইটো আপোনাৰ পঞ্চম মহাপুৰুষ ঠিক প্ৰত্যেকটা গ্ৰহৰ এনেকুৱাকৈ আপোনালোকে নিজে চাই ল'ব তেতিয়া গম পাব ওলাই যাব ফলটো কৈ দিলোঁ নেক্সট আহি গ'ল শুক্ৰই যিটো সৃষ্টি কৰে শুক্ৰৰ দ্বাৰা সৃষ্টি হোৱা পঞ্চম মহাপুৰুষ কোৱা হয় মালব্যযোগ খুব ভাল মালব্যযোগ থাকিলে সেই জাতকৰ কোৱা যায় বিলাসী গাড়ী বাহন ধন চব যিখিনি পাৰ্থিৱ জীৱনত গোটেই লাগে ভোগ কৰা গোটেইখিনি ভোগ কৰা বুলি কয় আৰু মালব্যযোগত আৰু এইটো কেতিয়া হ'ব যে শুক্ৰ যেতিয়া বৃষ চাব দেই যদি শুক্ৰ যেতিয়া বৃষ তুলা অথবা মীনত থাকে বৃষটো স্বক্ষেত্ৰী নিজা ক্ষেত্ৰ তুলাটো নিজা ক্ষেত্ৰ শুক্ৰৰ আৰু মীনত আপোনাৰ তুংগী হয় গতিকে যদি শুক্ৰ যেতিয়া যদি বৃষ তুলা অথবা মীনত থাকে আৰু কেন্দ্ৰস্থ হয় অৰ্থাৎ কেন্দ্ৰ হয় সেই স্থানটো কেন্দ্ৰ হয় তেতিয়াহ'লে আপোনাৰ এই মই আগৰ যিটো কৈছোঁ ঠিক এনেকৈ তেতিয়াহ'লে আপোনাৰ মালব্যযোগ আৰু মালব্যযোগ হ'লে কি হয় এই জাতক শিল্প কলা আদিত অত্যন্ত পটু হয় এই জাতকৰ বাহ্যিক সৌন্দৰ্য বিলাসিকতা চাব কিন্তু বিলাসিকতা থাকে গম পোৱা যায় চখী নহয় অত্যন্ত চখী মালব্যযোগত আৰু প্ৰায় ভগৱান দিয়ে মালব্যযোগ মানে ভোগ কৰাৰ কাৰণে আহিছে এইবিলাক আৰু ভোগবিলাকত আৰু তাত বিশেষকৈ আমাৰ যিখিনি শিল্পী নাটক সেইবিলাক চখী গতিকে শিল্প কলাত আদিত পটু হয় বাহ্যিক সৌন্দৰ্য বিলাসিকতা সুখী দাম্পত্য জীৱন আৰু বৈষয়িক সমৃদ্ধি অৰ্থাৎ যিখিনি লাগে আমাক ভাল গাড়ী মটৰ থকা মিলা মানে যিখিনি আৰু সেই গোটেইখিনি এই জাতকে ভোগ কৰিব পাৰে বা পায় আৰু বিশেষকৈ মালব্যযোগ কেতিয়া হ'ব আপোনাক মই এটা বুজাই দিছোঁ কাৰোবাৰ ধৰক কন্যা লগ্ন হ'ল আৰু শুক্ৰ বহি আছে মীনত কন্যাৰ পৰা কিমান হ'ব আপোনাৰ সপ্তমত হৈ যাব তাত যদি হৈ যায় তেতিয়াহ'লে মালব্যযোগ হ'ব ধৰক কাৰোবাৰ লগ্ন আপোনাৰ ধনু হ'ল ধনু লগ্নৰ পৰা যদি চাব যায় ই মীনত বহি থাকিল তেতিয়াহ'লে আপোনাৰ শুক্ৰ বহি থাকিল তেতিয়াহ'লে আপোনাৰ মালব্যযোগ হৈ যাব অথবা কাৰোবাৰ বৃশ্চিক লগ্ন শুক্ৰ বহি আছে আপোনাৰ বৃষত সমসপ্তম মালব্যযোগ হ'ব ঠিক সেইদৰে কৰ্কটত লগ্ন শুক্ৰ বহি আছে আপোনাৰ তুলাত চতুৰ্থ স্থান কেন্দ্ৰস্থান মালব্যযোগ আপুনি ঠিক এতিয়া মই আপোনাক অলপমান আধাৰ দি দিছোঁ এই ফলটোও কৈ দিলোঁ তাৰপিছত আহিল বুধৰ দ্বাৰা যিটো কৰে সেইটোক কোৱা হয় ভদ্ৰযোগ এইটো ভদ্ৰাযোগ কোৱা হয় যিটো ভদ্ৰাযোগ কেতিয়া হয় বুধ যেতিয়া আপোনাৰ মিথুন আৰু কন্যা ৰাশিত থাকে তাৰপৰা এটা নিজৰ বিশেষকৈ মানে বুধৰ আমি কন্যাটোকে তাতে স্বক্ষেত্ৰী হয় আৰু তুংগীস্থান বুলি ধৰা হয় গতিকে ইয়াত দুটাই ক্ষেত্ৰ থাকিল মাত্ৰ বুধৰ আৰু ইয়াত যদি বুধ থাকি যায় মিথুন অথবা কন্যাত যদি থাকি যায় আৰু সেই দুটা ৰাশি যদি লগ্ন সাপেক্ষে কেন্দ্ৰস্থান হয় অৰ্থাৎ 1, 4, 7, 10ৰ ভিতৰত পৰি যায় তেতিয়াহ'লে সেই জাতকৰ কি হয় ভদ্ৰাযোগ হয় আৰু সেই জাতকৰ ফল কি সেই জাতক প্ৰখৰ বুদ্ধিমত্তা মনত ৰাখিব সেই জাতক অত্যন্ত বুদ্ধিমত্তা থাকে তীক্ষ্ণ স্মৰণ শক্তি সেই জাতকৰ অত্যন্ত তীক্ষ্ণ এবাৰ ক'লে মনত থাকি যাব তীক্ষ্ণ স্মৰণ শক্তি হয় সুন্দৰ কথা বতৰা অত্যন্ত কথন ভংগী ব্যৱসায়িক দক্ষ গণিতত পটু এই জাতকসকল গণিতত পটু হয় যদি কিবা কাৰণত যদি কাৰোবাৰ যদি আপোনাৰ লগ্ন সাপেক্ষে মিথুন আৰু কন্যাত যদি বুধ বহি আছে কেন্দ্ৰ হৈ লগ্ন সাপেক্ষে সেই জাতক এইখিনি ফল সেই জাতকসকল গণিতত পটু হয় ব্যৱসায়িক দক্ষ হয় বিশেষকৈ এই ক্ষেত্ৰত মানে যোগ সৃষ্টি কৰা বৰ বেছি নাই গ্ৰহ কিন্তু
আপোনাক কৈ দিলে ক্ষেত্ৰ ইয়াত বিশেষকৈ দুটা স্থানত যদি লগ্ন হয় সেই লগ্ন দুটাৰ পৰাহে আপোনাৰ হয় লগ্ন আপোনাৰ মীন লগ্ন হ'ব লাগিব নহয় আপোনাৰ ধনু লগ্ন হ'ব লাগিব অথবা বিশেষকৈ মিথুন লগ্ন হ'ব লাগিব মিথুন লগ্ন হয় মিথুন লগ্নত যদি বুধ থাকে কন্যা লগ্ন হয় কন্যা লগ্নত যদি বুধ থাকে তেতিয়া অথবা এইটোৰ পৰা সেইটোত থাকে ধৰক কন্যা লগ্ন আপোনাৰ হ'ল আপোনাৰ বুধ আছে মিথুনত তেতিয়াও কিন্তু হৈ যাব ভদ্ৰাযোগ আৰু লগ্ন আপোনাৰ মিথুন হ'ল বুধ কিন্তু কন্যাত থাকি গ'ল তেতিয়াও ভদ্ৰাযোগ কিয় আপোনালোকে যদি চাই মিথুনৰ পৰা 4 নম্বৰ ঘৰটি হ'ল কন্যা তেতিয়া চতুৰ্থ থাকেই আৰু যদি কন্যা লগ্ন হয় যদি মিথুনত থাকে বুধ তেতিয়াহ'লে আপোনাৰ কন্যা লগ্ন বা মানে দশম স্থান হৈ গ'ল ভদ্ৰাযোগ যদি আপোনাৰ কাৰোবাৰ মীন লগ্ন হ'ল যদি বুধ যদি কন্যাত থাকিল সপ্তম হ'ল কেন্দ্ৰস্থান ভদ্ৰাযোগ ধনু ৰাশিৰ সপ্তম স্থান মিথুন লগ্ন ধনু হ'ল বুধ মিথুনত থাকিল সপ্তম স্থান ভদ্ৰাযোগ গতিকে ফলটো আপোনালোকক কৈ দিলোঁ ঠিক এনেকুৱাকৈ মানে তাৰমানে বস্তুটো নিজে চাই ল'ব ফলটো পালে অত্যন্ত ভাল যাৰ ভদ্ৰাযোগ আছে সিহঁতৰ অত্যন্ত তীক্ষ্ণ বুদ্ধি সম্পন্ন স্মৰণ শক্তি এবাৰ ক'লেই মনত থাকি যায় কিছুমানে বাৰ বাৰ ৰিপিট কৰিব লগা হয় কিছুমান মানুহ এনেকুৱা আছে এবাৰ শুনাৰ পিছতো 10 বছৰ পিছতো কৈ দিব পাৰে যে মোৰ স্মৰণ শক্তি ইমান তীব্ৰ গতিকে এনেকুৱা কথা আছে আৰু এইবাৰ আহি গ'ল আপোনাৰ মংগল যে মংগলে সৃষ্টি কৰা যোগটোক কোৱা হয় ৰোচক যোগ অত্যন্ত ভাল ৰোচক যোগ আৰু সেই মংগল ক'ত থাকিব লাগিব মেঘ বা বৃশ্চিক নিজা ক্ষেত্ৰ আৰু তুংগী ক'ত হয় মকৰ অৰ্থাৎ মংগল যদি আপোনাৰ মেঘ বৃশ্চিক অথবা মকৰত থাকি কেন্দ্ৰস্থ হয় এই স্থানটো কেন্দ্ৰস্থ ক'লোৱে 1 4 7 10 হয় তেতিয়াহ'লে ৰোচক যোগ হয় গতিকে আপোনালোকে চাই ল'ব ৰোচক যোগ লগ্ন সাপেক্ষে বিশেষ ধৰক মই এটা কৈছোঁ এতিয়া ধৰক আপোনাৰ কাৰোবাৰ লামচাম কৈছোঁ কাৰোবাৰ মকৰ ৰাশিত তুংগী অৱস্থাত আছে যে সেই জাতকৰ যদি লগ্ন যদি আপোনাৰ কৰ্কট হয় কি হ'ব সপ্তম হ'ব ৰোচক যোগ যদি তুলা হয় চতুৰ্থ হ'ব মকৰ ৰোচক যোগ অথবা কাৰোবাৰ তুলা লগ্ন হ'ল মেঘ ৰাশিত মংগল থাকি গ'ল ৰোচক যোগ যদি কোনোবাৰ লগ্ন আপোনাৰ বৃষ লগ্ন হ'ল মংগল আপোনাৰ ইয়াত থাকি গ'ল বৃশ্চিকত থাকি গ'ল সপ্তম দৃষ্টি যাব বৃষৰ পৰা ৰোচক যোগ ঠিক এনেকুৱা আৰু ইয়াৰ ফল অত্যন্ত শুভ ফল যিটো ফল মানে আপোনালোকৰ মানে যিটো ফল এটা খুব প্ৰশাসনিক বিষয়া লৈ যাব পাৰে এই হয়তো আপোনাৰ প্ৰশাসনিক বিষয়া বিশেষকৈ ডিফেন্স আৰ্মি অফিচাৰ পুলিচ অফিচাৰ টপ ৰেংকৰ অফিচাৰ এই ৰোচক যোগৰ মানুহ সেই জাতকৰ থাকিব লাগিব ৰোচক যোগ কোৱা আছে সেই জাতক কি হয় অত্যন্ত সাহসী হয় শাৰীৰিকভাৱে শক্তিশালী নেতৃত্ব দিয়া ক্ষমতা সামৰিক অথবা প্ৰশাসনিক ক্ষেত্ৰত বিশেষ সাফল্য পায় হোৱাই আছে এইটো কথা যে যাৰ ৰোচক যোগ হৈ আছে এই জাতকসকলৰ কাৰণে এই বস্তুটো কিন্তু ক'ব পাৰি আৰু আমি যে কওঁ IAS IPS হওক আমাৰ ACS হওক APS হওক এইবিলাক যোগ যিটো আছে সাধাৰণতে ৰোচক যোগ থকাবিলাকৰ কাৰণে বেছি সুবিধাজনক হৈ যায় কাৰণ সেই জাতকসকল সাহসে আৰু বিশেষকৈ পৰীক্ষা চৰীক্ষা দিবলৈ ভয় নকৰে যিকোনো ক্ষেত্ৰত গতিকে এনেকুৱা কথা কোৱাই আছে যে নেতৃত্বৰ ক্ষমতা অথবা সামৰিক অথবা প্ৰশাসনিক ক্ষেত্ৰত বিশেষ সাফল্য পায় ৰোচক যোগৰ জাতক যে মই কৈ দিলোঁ কাৰ ক'ত হ'ব ৰোচকটো আপোনালোকে গমেই পালে মেঘ ৰাশিত যদি মংগল থাকে যে সেই তাতে বা লগ্ন হ'ল লগ্ন সাপেক্ষে মেঘ ততেই থাকি গ'ল বৃশ্চিক লগ্ন সাপেক্ষে বৃশ্চিকতে থাকি গ'ল অথবা আপোনাৰ কৰত থাকি গ'ল তুলা লগ্ন হ'ল চতুৰ্থ স্থান আপোনাৰ কৰ্কট হ'ল
সপ্তম স্থান, ঠিক এনেকুৱাকৈ ক'ব পাৰোঁ। গতিকে স্থানটো সেই লাগিব, হয় আপোনাৰ মেঘ, নহয় বৃশ্চিক, নহয় মকৰ। এতিয়া তাৰ ফলটো কৈ দিলোঁ। নেক্সট আহি গ'ল স্বস্বযোগ, খুব ইম্পৰ্টেণ্ট। স্বস্বযোগ শনি সৃষ্টি কৰা যোগ। গতিকে এই জাতকসকল কি হয়, ক'ত হ'ব? শনি যেতিয়া ক'ত থাকিব? শনিৰ কিন্তু তিনিটা ক্ষেত্ৰ শনিৰো আছে, আপোনালোকক কৈ দিছোঁ। শনিৰ মকৰ আছে, বিশেষকৈ কুম্ভ, মকৰ কুম্ভ শনিৰ নিজা ক্ষেত্ৰ, আৰু শনি তুংগীপ্ৰাপ্ত হয় তুলা ৰাশিত। অৰ্থাৎ শনি এই তিনিটা ঘৰত থাকি পেলাইহে হ'ব লাগিব কেন্দ্ৰস্থ। গতিকে স্বস্বযোগ বুলি কোৱা হয়। এটা কথা কওঁ যে স্বস্বযোগ বুলি আমিও কৈ দিওঁ যে স্বস্বযোগৰ জাতকসকল বৰ প্ৰথম অৱস্থাত কিন্তু খুব যুঁজিব লগা হয়, যে শনিয়ে ধৈৰ্যৰ পৰীক্ষা লোৱা বুলি কয় স্বস্বযোগৰ জাতকসকলৰ। আৰু যেতিয়া শনিৰ দশা আৰম্ভ হৈ যায়, বিশেষকৈ কেতিয়াবা দেখা যায় শনিৰ সেনেকৈ দোষী হৈ যায়, তেতিয়া লগে লগে সেই জাতক যেতিয়া এবাৰ মানে আগত খোজ দিয়াৰ পিছত নেক্সট সেই এটা মানে কোৱা যায় স্থিতিশীলতা, কোনোদিনে আপ ডাউন নহয়। কিবা কাৰণত কাৰোবাৰ জাতকৰ স্বস্বযোগ আছে, সেই জাতকৰ শনিৰ দশা আৰম্ভ হৈ গ'ল, সেই জাতক হঠাৎ মানে পৰিৱৰ্তন আহি গ'ল। সেই পৰিৱৰ্তনটো ইমান পৰিৱৰ্তন এনেকুৱা যে সেই কোনোদিনে মানে আপোনাৰ ডাউন নহয়। সেইকাৰণে কয় স্থিতিস্থাপকতা বুলি কোৱা হয়, স্থিতিশীল হয় শনিৰ, বিশেষকৈ শনিৰ স্বস্বযোগত জাতকৰ যিসকলৰ ভাগ্য উদয় হয়। কিন্তু প্ৰথম অৱস্থাত কষ্ট কৰিব লগা হয়। ফল কৈছোঁ, ইয়াৰ মাজত কি আছে? যদি হয় স্বস্বযোগৰ, সেই জাতকৰ মাজত থাকে ধৈৰ্য গুণ, কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা, লাগি থাকিব পাৰে, সহজতে এৰি নিদিয়ে। গতিকে পৰিশ্ৰম, কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা, দীৰ্ঘস্থায়ী সফলতা, আটাইতকৈ বেছি ইম্পৰ্টেণ্ট এইটোৱে দেখি দীৰ্ঘস্থায়ী সফলতা। কিয় আছ? কিমান বছৰ থাকিব শনি দশাকাল? 19 বছৰ। 19 বছৰ আপোনাৰ যদি কিবা কাৰণ যদি স্বস্বযোগ আছে, যদি আপোনাৰ ধৰক কিমান 19 বছৰত যেতিয়া মানুহ এটাই যদি থাকি যায় স্থিতি, বাকীখিনি অট'মেটিক পাৰ কৰিলে গুচি যাব পাৰে। এইকাৰণে কোৱা হৈছে। আৰু যিয়ে নহওক অত্যন্ত ভাল, কৈ দিলোঁ মই। বিশেষকৈ কোৱা আছে যে জাতক স্বস্বযোগত জাতকসকলৰ ধৈৰ্য গুণ অত্যন্ত বেছি, কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা, দীৰ্ঘস্থায়ী সফলতা, আটাইতকৈ এটি ইম্পৰ্টেণ্ট। ৰাজনৈতিক বা সাংগঠনিক গুণ দেখা যায়, ৰাজনৈতিকভাৱে সাংগঠনিক গুণ। চাবচোন, যিবিলাকে ৰাজনীতি কৰি থাকে সেইবিলাকে কিছুমান দেখা যায় অশেষ ধৈৰ্য ধৰি থাকে, লাষ্ট মুহূৰ্তত কেতিয়াবা চান্স পাই যায়, MLA বা চিট পাই যায়, গমেই পাইছে আপোনাক ৰাজনীতি। গতিকে সাংগঠনিক দিশত লাগি থাকে। এই সাংগঠনিক দিন স্বস্বযোগৰ মানুহ থাকে। গতিকে আপোনালোকে ভালে থাকক, কুশলে থাকক। মই আপোনালোকক কৈ দিলোঁ, বিশেষকৈ স্বস্বযোগটো কৈ দিলোঁ। স্বস্বযোগ যদি যিহেতু কৈছোঁ যে কুম্ভ হওক, আনফালে মকৰত থাকক, তুলাত থাকক, ধৰক এটা মই কৈ দিছোঁ, কাৰোবাৰ লগ্ন আপোনাৰ মেঘ লগ্ন হ'ল, তুলাত থাকি গ'ল শনি, তেতিয়াহ'লে আপোনাৰ স্বস্বযোগ হ'ব। কাৰোবাৰ লগ্ন তুলা হ'ল, শনি মকৰত থাকিল, চতুৰ্থ স্থান হ'ব। মনত ৰাখিব। ঠিক সেইদৰে তুলা লগ্নৰ জাতকৰ আন এটা কথা হ'ল কি, বিশেষকৈ বৃশ্চিক লগ্ন হ'ল, কুম্ভত থাকি গ'ল শনি, স্বস্বযোগ হ'ব। ঠিক এনেকুৱাকৈ আপোনাৰ স্থানটো গৈ 1, 4, 7, 10 এৰিছোঁ। ভালে থাকক। অলপ দীঘল হ'ল, তথাপিতো বিষয়বস্তু এটা জানি থোৱাটো ভাল, সেইকাৰণে কৈছোঁ। নিজেও চাই ল'ব পাৰিব। আজিলৈ ইমানে। পঞ্চমহাপুৰুষ যদি আপোনাৰ কুণ্ডলী পোৱা যায়, বহুতৰে আছে, পাওঁ বহুত পাওঁ, হয়তো কাৰোবাৰ ফলবিলাক পলাম মই। আপুনি 45 বছৰতো পোৱা হ'ব পাৰে। এই কোনোবা এটা মোক সুধিছিল মালব্য যোগ আছে, কিন্তু যেতিয়া মানে ইণ্টাৰেষ্টিং হ'ল কি, যেতিয়া যোগটো শেষ হ'ব
তেতিয়া মানে সেই হ'ব মানুহজনৰ বয়স 60 বছৰ হ'ব আৰু মানুহজনৰ 60 বছৰতে মালব্য যোগ আহি গৈছে তাৰমানে দশা চাবতে এটা ইণ্টাৰেষ্টিং কথা কিন্তু এটা কথা হ'ল কি তোৰে মাজেদি কেতিয়াবা হয় কি অন্তৰ্দশা কালতো কেতিয়াবা আহি যাব পাৰে তাৰো কথা থাকিব না কিছুমান মানে তাৰ শুক্ৰৰ দশা আহি গ'ল শুক্ৰৰ লগত শনিৰ ভাল শুক্ৰ আপোনাৰ ধৰক ইয়াতে সোমাই আছে শুক্ৰ শুভ ফলতো শুভ বিশেষকৈ স্বক্ষেত্ৰে হৈ আছে যদি সেই সময়তে কাৰেকশ্যন শনি স্বক্ষেত্ৰে হৈ আছে তেতিয়া শুক্ৰৰ দশা আহি গ'ল দুটাৰেতো দীঘলীয়া হয়নে নহয় এটা দশা 20 বছৰ শুক্ৰৰ দশা 20 বছৰ আৰু শনিৰ 19 বছৰ গতিকে সেই যি অন্তৰ্দশা কাল বিশেষকৈ ভাল যদি হৈ থাকে পাই যায় মই 2 বছৰ 3 বছৰতো ভাল এটা ভাল হয় একবাৰ হৈ গ'ল তাৰপিছত হৈ থাকে তোৰে মাজেদি কথা হ'ল কি মূল দশাত কিন্তু এটা কথা আছে কি মালব্য যোগ বাকীখিনি যেন মালব্য যোগৰ এটা কথা আছে যদি কাৰোবাৰ মালব্য যোগ থাকি যদি সেই জাতক যদি আপোনাৰ 20-25 বছৰৰ ভিতৰতে যদি পাই যায় সি ভাগ্যৱান আপোনালোকক কৈ থলো কোনোবা যদি 20-25 বছৰৰ ভিতৰতে ভাগ্যৱান কিয় 20 বছৰ চলিব মালব্য যোগ কোনোবা 30 বছৰ যদি পায় তাৰ 50 বছৰ পাব মালব্য যোগ এইটো খুব ইণ্টাৰেষ্টিং কথা গতিকে সেই জাতকৰ আপোনাৰ কোৱা নালাগে আৰু 2 তলা বিল্ডিং বনা আপোনাৰ তাতকৈ ভাল খাদ্য খোৱা মানুহক দেখুৱাই সুন্দৰ মানে পিন্ধন উৰণ ভাল গাড়ীত ঘূৰা যিখিনি দাম্পত্য জীৱন টকা পইচা থাকিলে দাম্পত্য জীৱন এনে সুখৰ হ'ব দেখা যায় এৰিছোঁ ভালে থাকক কুশলে থাকক আজিলৈ মানে